শিল্পী জগতৰ বাবে পুনৰ এক দুখবৰ। যশস্বী পৰিচালকজন আৰু আমাৰ মাজত নাই। হয় বন্ধু-বান্ধৱীসকল, যশস্বী পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বিয়োগ ঘটে। তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিৰল ক্ষতি। অসমৰ সাংস্কৃতিক জগতৰ পৰিচিত নাম যশস্বী পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱে পুতলা ঘৰ, সোণৰ হৰিণ, কাজিৰঙাৰ কাহিনী, ৰাজাকে ধৰি কেইবাখনো জনপ্ৰিয় অসমীয়া চিনেমা ৰাইজক উপহাৰ দি গ'ল। সুদক্ষ পৰিচালকগৰাকীৰ মৃত্যুৰ খবৰে ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে। পৰিচালকগৰাকীৰ মৃত্যু সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। আমাৰ চেনেলৰ তৰফৰ পৰা পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ স্বৰ্গগামী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।